সৰু ঘৰত জন্ম পালেও ডাঙৰ সপোন দেখিবি, আকাশ চোৱাৰ হেঁপাহ থাকিবি, নিজৰ আঁঠুৱা নিজৰ ঠেঙৰ হিচাপত বনাই ল'বি, আৰামত জীৱন যাপন কৰিবি। সমূহ কৰ্মকৰ্তাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাবি আহিছিলোঁ যেতিয়া মৃদুপৱনে প্ৰথম ফোনটো কৰিছিলে যে দাদা ইয়ালৈ আহিব লাগে, আমাৰ মৰিচা গাঁৱত সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে গাঁৱৰ ভাওনাই। ভাবিছিলোঁ কি ক'ম কি নক'ম। আজিও ৰাতিপুৱাৰ পৰা ভাবি আছিলোঁ যে যিহেতু মই সাধাৰণতে কলেজসমূহত যাওঁ, ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতোঁ, আজি গাঁৱৰ সমূহ ৰাইজৰ আগত কি কথা ক'ম তাকে ভাবি ভাবি আহিছিলোঁ। কিন্তু বিশ্বাস কৰক, মৰিচা গাঁৱত প্ৰথম প্ৰৱেশ কৰিয়েই এই মুহূৰ্তলৈকে মোৰ কাম আধা সহজ হৈ গ'ল। মই সদায় কলেজত গৈ ল'ৰা ছোৱালীসকলক কওঁ যে তোমালোকে পিতৃ মাতৃৰ কথা শুনিবা, ককা আইতাক সন্মান কৰিবা, মোবাইল বেছিকৈ নাচাবা, গাঁৱত এনেধৰণৰ অনুষ্ঠান হ'লে তোমালোকে আগভাগ ল'বা। কিন্তু আজি আহি মই দেখিলোঁ যে মই যিখিনি কথা কওঁ, মৰিচা গাঁৱৰ প্ৰায় 80% ডেকা গাভৰুৱে সেই কামখিনি কৰি আহিছে। তেওঁলোকৰ বাবে এটা জোৰে হাত চাপৰি বজাওঁ। গতিকে আচলতে মই এতিয়া যাবই পাৰোঁ ইয়াৰ পৰা। মই সদায় কওঁ, আজি মই সঁচাই কৈছোঁ, মই নকওঁ যে অসমৰ একমাত্ৰ গাঁও, কাৰণ অসমৰ প্ৰতিখন গাঁৱত মই যোৱা নাই। কিন্তু মই এতিয়ালৈ যিমানকেইখন গাঁৱত গৈছোঁ, বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ, 1000তকৈ বেছি হ'ব মই অনুষ্ঠানত অংশগ্ৰহণ কৰা বক্তা হিচাপে বক্তৃতা দিয়া। আপোনালোকৰ নিচিনা ইমান সুন্দৰ সুপৰিকল্পিত ডেকাচামৰ যি কৰ্মস্পৃহা আৰু জ্যেষ্ঠজনৰ যি পৰামৰ্শ দিয়াৰ যি বিধি মই ক'তো দেখা নাই। এই ডেকাচাঙৰ বাবে এটা জোৰে হাত চাপৰি বজাব লাগে। দুৰ্বল হৈছে হাত চাপৰি। আৰু এই কথাষাৰ মই ভাষণ দিব লাগে বুলি কোৱা নাই। গতিকে তাত মই বহি যেতিয়া ভাবি আছিলোঁ যে মোৰ আজি আৰু ক'বলৈ একো নাই, তোমালোকে মই যিখিনি কওঁ সেইখিনি কৰাই। তথাপিও যিহেতু ইমান দূৰৰ পৰা আহিছোঁ, তাকো কুঁৱলী ফালি আহিছোঁ, ইমান ঠাণ্ডা, গতিকে দুআষাৰ নক'লে হয়তো মোৰো বেয়া লাগিব গৈ। এই যে মই আৰু এটা কথা কৈছোঁ, এই যে ভাওনাৰ এই যি পৰম্পৰা, এই পৰম্পৰা এতিয়ালৈ অব্যাহত আছে। কিন্তু এটা প্ৰশ্ন চিহ্নও মই দি থৈ যাওঁ যে এই পৰম্পৰা যাতে এতিয়া যিয়ে দ্বিতীয় তৃতীয় চতুৰ্থ শ্ৰেণীত পঢ়ি আছে সেইখিনিলৈকে যাতে আগবঢ়াই দিব পাৰে, সেয়া এতিয়াৰ প্ৰজন্মৰ আপোনালোকৰ সেয়া দায়িত্ব থাকিব। জ্যেষ্ঠজনে আজি ইয়াতে সম্বৰ্ধনা জনালে, তেওঁলোকে আৰম্ভণি কৰিছিল, তেওঁলোকে এইসকলক বা আজি যিসকল ভাৱৰীয়া তেওঁলোকে ভাও ল'ব তেওঁলোকক আগবঢ়াই দিলে। এতিয়া এওঁলোকে 5-6ত পঢ়ি থকা ল'ৰা ছোৱালীখিনিক পাৰিব নাই আগবঢ়াই দিব, তাত কিন্তু মোৰ এটা সৰু প্ৰশ্ন চিহ্ন আছে। কাৰণ আজিকালি পিতৃ মাতৃয়ে, আৰু মৰিচা গাঁৱতো সেই বেমাৰটো অলপ অচৰপ নথকা নহয়, মই কোৱা নাই সম্পূৰ্ণ আছে। সেই বেমাৰটো হ'ল সকলো সময়তে সন্তানৰ হাতত এটা মোবাইল গুজি দি নিজে টিভি চিৰিয়েল চাই থকাৰ যিটো বেমাৰ। গতিকে লাহে লাহে মই ভাবোঁ এই যিটো বেমাৰ আপোনালোকৰ ইয়াত পৰিব নিদিব। মই আছে বুলি কোৱা নাই, কিন্তু যদি নাই সেইটো পৰিব নিদিব। কাৰণ সেই বেমাৰটো যদি ধৰে 10-15 বছৰ পিছত এনেধৰণৰ ভাওনা সমাৰোহৰ আয়োজন হয়তো কমকৈ হ'ব বুলি মই ভাবোঁ। গতিকে যেতিয়া শিশু স্কুললৈ যায়, আজিকালি মাক দেউতাকে অকণমান শ্বৰ্টকাট কৰে, মানে অকণমান সহজতে কৰে। মোৰ আয়ে যেতিয়া মোক ভাত খুৱাইছিল, বহুতে কয় বোলে দাদা, বোলে ছাৰ, আমাৰ ল'ৰাটোৱে মোবাইল নহ'লে একো নকৰে। মই কওঁ, আপোনাৰ সন্তানক মোবাইল হাতত কিন্তু প্ৰথমতে আপুনিই গুজি দিছিল। ভাত খুৱাবলৈ এগৰাকী মাকে মোক ক'লে, মোবাইল নহ'লে আমাৰ ল'ৰাটোৱে ভাতেই নাখায়। মই কওঁ, মোৰ আয়ে মোক ভাত খুৱাইছিল, মোবাইল নোহোৱাকৈ কেনেকৈ খুৱাইছিল, আৰু ভাত নাখালে মই ইমান ডাঙৰ কেনেকৈ হ'লোঁ। আচলতে মোৰ আয়ে যেতিয়া ভাত খুৱাইছিল কৈছিল, এইখিনি আইতাৰ বাবে খা, এইখিনি ককাৰ বাবে খা, এইখিনি মামাৰ বাবে খা, এইখিনি খুৰাৰ বাবে খা। গতিকে মায়ে কষ্ট কৰিছিল। আজিকালিৰ মা বা দেউতা দুয়োটাই
কষ্টটো অকণমান কমকৈ কৰে, হাতত মোবাইলটো দিয়ে, কি খাইছে ল'ৰা ছোৱালী গমেই নাপায়, ভাতেই খালে নে দাইলেই খালে নে কি খালে মই গমেই নাপায়। গতিকে এই মোবাইলৰ যিটো সন্ত্ৰাস তাৰ পৰা আমি আপোনালোকক মুক্তি দিব লাগিব। পৰিস্থিতি অসমত সাংঘাতিকভাৱে বেয়া। মই এই গাঁওখনক বাদ দি যদি কওঁ, আমি বাতৰিৰ লগত জড়িত মানুহ, সদায় বাতৰিত আমি ভয়ংকৰ ভয়ংকৰ বাতৰিৰ কথা কওঁ। কিমান অনৈতিক কাৰ্য, কিমান কি ধৰণৰ হত্যাকাণ্ড সংঘটিত হৈছে এইখন অসমত। আৰু তাৰ অত্যাধিক কাৰণ কি হ'ল, যে এই যে মোবাইলৰ অপব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলে জীৱনত তেওঁলোকে সেই কামটোকে কৰি থাকে। আজিকালি আগতে মামা আহোঁতে খুৰা আহোঁতে আমাক কৈছিল কবিতা এটা গা, আমি গাইছিলোঁ, অ ভুল অ ভুল অ ভুল কিয়। এতিয়া ল'ৰা ছোৱালী মামা খুৰা আহিলে হাতত মোবাইলটো থাকে, পিছত কথা পাতিম যা মামাক। তেওঁলোকে মামা খুৰাৰ লগত কথা পাতিবলৈ আগ্ৰহী নহয়। তাৰ বাবে আমি সাৱধান হ'ব লাগিব। আৰু মই এটা কথা নিশ্চিত যে ইমান সুন্দৰ পৰিৱেশ, আপোনালোকে আৰু যিসকল বোৱাৰী হৈ এইখন গাঁৱত আহিছে তেওঁলোকৰ বাবে কৈছোঁ, এনে এখন সুন্দৰ গাঁৱত আপোনালোকে বোৱাৰী হৈ আহিছে, আপোনালোক সকলো সৌভাগ্যৱান। বোৱাৰীসকলৰ বাবে এটা হাত চাপৰি হ'ব লাগে। কাৰণ এই যিটো পৰিৱেশ, মই কৈছোঁৱেই যে আজি যুৱ প্ৰজন্মই তেওঁলোকে এটাই কাম কৰে, লাইটকেইটা অফ কৰে, বিচনাত বহি বহি মোবাইল পিটিকি থাকে 12টা-1টা বজালে। আৰু একাংশ পিতৃ মাতৃয়েও প্ৰতিযোগিতা কৰে যে আমুকে যদি 12,000 টকাৰ মোবাইল কিনি দিছে, আমাৰ ল'ৰাক আমি 15,000 টকাৰ মোবাইল কিনি দিম বুলি প্ৰতিযোগিতা কৰে। তেনে প্ৰতিযোগিতা নকৰিব। ল'ৰাজনক প্ৰথমতেই মই কওঁ যে যিসকল ল'ৰা ছোৱালীয়ে অভাৱত ডাঙৰ হয়, আজি মই ইয়াত দেখিছোঁ বহুতৰে নাম আছে যে বহুত ভাল ভাল চাকৰি কৰি আছে। মই দাদাৰ সৈতে কথা পাতিছিলোঁ ঘৰত, কৈছে কিদৰে কষ্টৰে তেওঁলোকে পঢ়া শুনা কৰিছিল। আৰামত যদি আপুনি কিবা এটা বস্তু কাৰোবাৰ হাতত দিয়ে, সেই মূল্য, সেই গুণটো সেই ছাত্ৰ বা ছাত্ৰীজনে বুজি নাপায়। তেওঁ কষ্ট কৰিব দিব লাগিব, কষ্ট কৰিলেহে তেওঁ জীৱনত সফল হ'ব। আৰামত স্কুলত গৈ আহিছে, গৈছে আৰু সপোন দেখিব লাগিব। মই আৰু এটা অনুৰোধ জনাম, মৰিচা গাঁৱত যদি সম্ভৱ হয় কেতিয়াবালে বছৰত এবাৰকৈ এখন সৰুকৈ হ'লেও গ্ৰন্থমেলাৰ আয়োজন কৰক, য'ত কিতাপ পঢ়াৰ এটা সংস্কৃতি গঢ়ি উঠে। ইয়াত খুব ডাঙৰকৈ নহয়, 3খন-4খন বিপণীয়ে হওক। কাৰণ মই জানো যে আমাৰ ঘৰত 15,000 টকাৰ এটা মোবাইল আছে, কিন্তু ইয়াত বহুতৰে ঘৰত হয়তো এখন পঢ়াৰ কিতাপৰ কথা কোৱা নাই, যি কিতাপে মানুহক প্ৰেৰণা দিয়ে। মহৎ লোকৰ জীৱনী সম্পৰ্কে কিতাপ বহুত কম মানুহৰ ঘৰত আছে। গতিকে কিতাপ পঢ়াৰ সংস্কৃতি এটা বজাই তুলিব লাগিব। আৰু এখন সৰু গ্ৰন্থমেলাৰ আশা কৰিছোঁ ভৱিষ্যতে। মই সকলোকে ব্যক্তিগতভাৱে ইমান চিনি নাপাওঁ, মৃদুপৱনকে চিনি পাওঁ, তাকে দায়িত্ব দি থৈ গৈছোঁ। তেওঁৱে যাতে সকলোকে কয় যে এখন সৰু গ্ৰন্থমেলাৰ আয়োজন আপোনালোকে যাতে কৰে, শিক্ষাৰ এটা আহে। কাৰণ কি জানে, এই যে আজি আমি তথাকথিত ডাঙৰ ডাঙৰ মানুহবোৰ দেখিছোঁ, এওঁলোক সাধাৰণ মানুহৰ নিচিনাই অহা। তেওঁলোকৰ সপোনবোৰ ডাঙৰ। মোৰ আয়ে সদায় কৈছিল যে আমাক স্কুলত শিকায় আঁঠুৱা চাই ঠেং মেলা। শুনিছে নাই স্কুলত? অৰ্থাৎ আমি যি ঘৰত জন্ম পাইছোঁ আমি তেনেদৰে থাকিব লাগিব। জীৱনৰ আঁঠুৱাটো যদি সৰু, আমি জীৱনটো এনেকৈ পাৰ কৰিব লাগিব। মোৰ আয়ে কয় নহয়, আঁঠুৱা চাই ঠেং নেমেলিবি। কিয়? সৰু ঘৰত জন্ম পালেও ডাঙৰ সপোন দেখিবি, আকাশ চোৱাৰ হেঁপাহ থাকিবি, নিজৰ আঁঠুৱা নিজৰ ঠেঙৰ হিচাপত বনাই ল'বি, আৰামত জীৱন যাপন কৰিবি, মোৰ আয়ে কয়। গতিকে সপোনবোৰ দেখিব লাগিব। মোৰো এটা সপোন আছিল, আমাৰ ওচৰত ভাওনা নহয়, মই য'ত থাকোঁ গুৱাহাটীত যাত্ৰা পাৰ্টি হৈছিল। বহুতে জানে চাগে যাত্ৰা পাৰ্টি প্ৰায় ভাওনাৰ নিচিনাই। দীপক শৰ্মাৰ বয়স তেতিয়া 6-7 বছৰ। আমি যেতিয়া 7 বজাত যদি যাত্ৰা পাৰ্টি হয়, মই গৈ 5 বজাতে মায়ে পেৰাচুটৰ নাৰিকল তেল, এটা কোম্পেনী আছে পেৰাচুটৰ নাৰিকল তেল মূৰত সানি দিয়ে। স্কুলত ক'লা হাফ পেণ্টটো আৰু বগা চাৰ্ট এটা পিন্ধি যাওঁ, সেইটোৱে মই যাত্ৰা পাৰ্টি চাবলৈ যাওঁ। ইয়াতে এটা ষ্টিকাৰ লগোৱা থাকে, ষ্টিকাৰ মানে আম জামু বগৰী ইয়াত জেপত ভৰাওঁতে স্কুলৰ চাৰ্টত ইয়াতে সদায় এটা দাগ লগা থাকে মোৰ। 7 বজাত যেতিয়া মূল মিটিং আৰম্ভ হয়, মই গৈ চকীত বহি থাকোঁ। ভৰি ওলমি থাকে, কাৰণ চুটি চাপৰ। মোক কয়, ঐ পোৱালি ক'ত বহিছ? চকীত নবহিবি, আগলৈ বহ, কাৰণ ভৰিত চেণ্ডেল নাই। সেই সৰু ল'ৰাটোৱে সিমান আশাত গৈছিল যাত্ৰা পাৰ্টি চাবলৈ, আৰু যিহেতু চকীত বহা ছিষ্টেম আছিল, চকীত বহিছিলোঁ। লগে লগে আগত ত্ৰিপাল পৰা থাকে, ত্ৰিপাললৈ খেদি দিয়ে, তাতো বহিব শান্তি নিদিয়ে।
মোৰ লগৰ যি শকত আপদ সিহঁতে ঐ আগলৈ যা ঠেলি ঠেলি আনি মাটিত বহাই দিয়ে। অৰ্থাৎ মই সপোন লৈ আহিছিলোঁ যে প্ৰথম চকীখনত বহিম, মোক আনি বহুৱাই দিলে মাটিত। বহু মাক বাপেক হয়তো গালি পাৰিলেহেঁতেন, মোৰ ল'ৰাক বহিব দিয়া নাই। কিন্তু সেই 7 বছৰীয়া দীপক শৰ্মাই সপোন দেখিছিল যে আজি মোক প্ৰথম চকীখনত বহিব দিয়া নাই, এদিন মোক সকলোৱে বক্তা হিচাপে মাতিব। সেয়েহে মই কওঁ ডাঙৰ সপোন দেখিব। সেই 7 বছৰীয়া দীপক শৰ্মাত অসমৰ 70খন 80খন কলেজে বক্তৃতা দিব। মানে জীৱনত সকলো সম্ভৱ। মোৰ আয়ে সদায় কয়, মই আইৰ কথা বাৰে বাৰে কওঁ যে সদায় ডাঙৰ সপোন দেখিবি। স্কুলত কি খাই গৈছা, হৰলিক্স খাই গৈছে, বনবিটা খাই গৈছে, ঢেকীয়া শাক খাই গৈছে, ডাঙৰ কথা নহয়। স্কুলত বাইকত উঠি গৈছে, চাইকেল লৈ গৈছে, খোজকাঢ়ি গৈছে, ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল স্কুলৰ বহীত পৰীক্ষাত কি লিখিছে শিক্ষকে সেইটো চাব, তাৰ ওপৰত আপোনাৰ ভৱিষ্যত হ'ব। আমি লাহে লাহে মানুহবোৰ নিজৰ ওপৰত গুৰুত্ব নিদিওঁ, নিজৰ সন্তানৰ ওপৰত গুৰুত্ব নিদিওঁ। মোৰ আয়ে আজিলে আনৰ পৰচৰ্চা কৰা মই ঘৰত দেখা নাই। লাহে লাহে আমি আধুনিকতাৰ ফালে আগবাঢ়ি গৈছোঁ। আমাৰ ঘৰত আনৰ চৰ্চা বেছিকৈ হয়। অমুকে যদি 2মহলীয়া বিল্ডিং এটা বনাইছে, আমাৰ তাতেই চকু যায়, কেনেকৈনো বনালে, ভাৰীয়া পইচা। গতিকে এই ধৰণৰ যি কথা, সেই কথা ঘৰত কেতিয়াও আলোচনা নকৰিব শিশুৰ সৈতে। সদায় ডাঙৰ সপোনৰ কথা, ডাঙৰ কথা সপোনত দেখুৱাব লাগিব। দ্বিতীয়তে, বহু ঘৰত, আপোনালোকৰ ঘৰত নাই, বহু ঘৰত স্বামী স্ত্ৰীও কাজিয়া কৰে সন্তানৰ সন্মুখত। জীৱনত সেই কামটো নকৰিব। সন্তানৰ সন্মুখত কেতিয়াও কাজিয়া নকৰিব। কাৰণ কাজিয়া কৰিলে আমি কি হয়, সেই সন্তানটোৱে ভাবে মই পিতৃ মাতৃক সন্মান কৰিব নালাগে, কাৰণ মোৰ দেউতাই দেখোন আইক গালি পাৰিছে। আৰু গালিও আমি সাধাৰণতে কেনেকৈ দিয়া যায় যে তোমাৰ ঘৰত কি আছে মই জানো নহয়, সিফালে মানুহজনীও ক'ব তোমাৰো মই গোটেই জনা আছে, মোৰ আগত কথা নক'বা। গতিকে তাৰ প্ৰভাৱ সন্তানটোৰ ওপৰত পৰে। ঘৰত কেতিয়াবা খাটাং খুটুং ইফাল ইফাল হ'ব, ডাঙৰ কথা নহয়। সেইখিনি হ'লে আপোনালোকে সদায় শিশুটো শোৱাৰ পিছত কাজিয়া কৰিব। কাৰণ মহাদেৱ পাৰ্বতীৰ মাজতো কেতিয়াবা লাগিছিল, একো ডাঙৰ কথা নহয়, সন্তানৰ আগত। আৰু আটাইতকৈ ঘৰৰ যিটো গুৰুত্বপূৰ্ণ মানুহ, সেইজন কোন জানেনে? এখন কিতাপ নহয়, 100খন কিতাপতকৈ বেছি যাৰ বুদ্ধিমত্তা, সেইজনে হ'ল আমাৰ ঘৰৰ ককা আইতা। নিজৰ সন্তানক 1 ঘণ্টা মোবাইল চোৱাৰ পৰিৱৰ্তে কওক, যা ককা আইতাৰ সৈতে কথা পাত, যথেষ্ট জ্ঞান শিকিব। ককা আইতা আমাৰ ঘৰৰ মেইন সম্পদ। কিন্তু লাহে লাহে আমাৰ ককা আইতা এলাগী হৈ ৰৈছে। আমি নিজৰ সংসাৰত আগবাঢ়ি গৈছোঁ, আই বোপাইক আমি আজিকালি খুব বেছি গুৰুত্ব নিদিওঁ। এটা সাধু কথা কওঁ, সাধু শুনিবনে? এটা শুনিব নাই? অঁ, এজন সৰু ল'ৰা আছিল 7 বছৰীয়া। বাপেকে লৈ গ'ল ডিব্ৰুগড় টাউনলৈ, চিনেমা দেখুৱালে। আজিকালি কিবা কিবি ম'ম' পিজ্জা এসোপা খোৱা বস্তু ওলাইছে, খোৱালে। পাৰ্কত ঘূৰালে। আৰু বাপেকে সুধিলে, বোলে বাবা, মই যে আজি তোমাক ইমান ধুনীয়াকৈ ফুৰাবলৈ আনিছোঁ, ইমান ধুনীয়াকৈ খুৱাইছোঁ, তোমাক চিনেমা দেখাইছোঁ, মই যেতিয়া বুঢ়া হ'ম তুমি মোক এনেকৈ ফুৰিবলৈ আনিবানে নাই? পুতেকে ক'লে নানো নহয়, নানো দেউতা, আপোনাক নানো। বাপেকৰ খং উঠিল, কিয় নানিবা তুমি? মইতো তোমাক লৈ ঘূৰিছোঁ। ল'ৰাটোৱে কি ক'লে জানেনে? বোলে তুমিওতো নিজৰ ঘৈণী আৰু ল'ৰাটোক লৈ আহিছা, ময়ো নিজৰ ঘৈণী আৰু ল'ৰাটোক লৈ আহিম, মই মা দেউতাক কিয় আনিম? তুমিওতো মা দেউতাক অনা নাই। অৰ্থাৎ আমি লাহে লাহে ঘৰৰ যিসকল জ্যেষ্ঠ লোক, মই ইয়াত পোৱা নাই সেইকাৰণে মই কৈছোঁ, মই আপোনালোকক কোৱা নাই, কিন্তু লাহে লাহে ঘৰত যিসকল জ্যেষ্ঠ লোক, তেওঁলোকক আমি লাহে লাহে এলাগী কৰিছোঁ। ফুৰিবলৈ গ'লে সাধাৰণতে মানুহজনী আৰু ল'ৰাটোক লৈ যায়। সদায় নিজৰ পিতৃ মাতৃক, শহু শাহুৰক ভাল কামত সদায় ফুৰিবলৈ লৈ যাব, তেতিয়াহে আপোনাৰ সন্তানে আপোনাৰ বুঢ়া বয়সত ফুৰিবলৈ নিব পাৰিব। সেই কথাটো সদায় মনত ৰাখিব। নহ'লে আমাৰো গতি সেই তেকেই হ'ব যে ল'ৰাটোৱে ক'লে যে মোৰ ঘৈণীৰ সৈতে মই আহিম। আৰু লাহে লাহে চিৰিয়েলৰ কাৰণে বা কিহৰ কাৰণে নাজানো, ঘৰবোৰত ইয়াতে আমি দেখিছোঁ আই মাতৃসকল বেছিকৈ আছে। শাহু বোৱাৰীৰ খিটিং খাটাং লাহে লাহে বৃদ্ধি হৈছে সমাজত। প্ৰত্যেকগৰাকী বোৱাৰীয়ে ভাবে যে শাহুৱে মোক মাৰ নিচিনা মৰম নকৰে, মোৰ ঘৰত যেনেকুৱা মৰম মই পাই আহিছিলোঁ। কিন্তু বোৱাৰীগৰাকী আকৌ শাহু মাকক নিজৰ মাকৰ নিচিনাও মৰম নকৰে, সেই কথাটো সত্য। এইফালে শাহুকেও বিচাৰে যে মোৰ যিয়ে মোক ইমান ভাল পাইছিল, এই মোক ইমান মৰম নকৰে।
তেওঁ কিন্তু মৰমৰ ক্ষেত্ৰত কৃপণালী কৰে বোৱাৰীজনীক বহুতে আপোন ছোৱালীৰ নিচিনা ব্যৱহাৰ নকৰে এইটো কিন্তু অপ্ৰিয় সত্য গতিকে তালি দুইখন হাতেদি বাজে এই ঘৰত যাৰ ঘৰত পৰম্পৰা থাকে মই উকালতি কৰোঁ দেখিবলৈ বেয়া লাগে দেখিবলৈ দুখ লাগে কোনোবা এজন ইঞ্জিনিয়াৰ কোনোবা এজন ডক্টৰ দুজন ভায়েকক ককায়েকৰ মাজত আধা লেচা মাটিক লৈ কাজিয়া কোৰ্ট কাছাৰী মোকৰ্দমাত দৌৰি ফুৰে মই কওঁ নালাগে আমাক ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব যদি পিতৃ মাতৃক এৰি থৈ যায় সিদিনা যোৰহাটৰ এটা ঘটনা আপোনালোকে গম পাইছে এগৰাকী বৃদ্ধা 12 দিনে একো খাবলৈ নাপায় এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱাৰ পিছত 2 মাহ পিছত যেতিয়া গোটেই শৰীৰ পচি গ'ল কংকাল বাকী আছিল 2 মাহ পিছত কংকাল উদ্ধাৰ হ'ল যেতিয়া আমি বাতৰিটো টিভিত দেখালোঁ মই ভাবিলোঁ ল'ৰা ছোৱালী কোনো নাছিল নেকি পিছত গম পালোঁ ডাঙৰ ল'ৰাটো ইঞ্জিনিয়াৰ আমেৰিকাত থাকে সৰু ল'ৰাটো ইঞ্জিনিয়াৰ হিমাচল প্ৰদেশত নে ক'ত থাকে দুটা ইঞ্জিনিয়াৰ সন্তান জন্ম দি যদি মাতৃ অনাহাৰে মৃত্যু বৰণ কৰিব লাগে আমাক তেনে ইঞ্জিনিয়াৰ নালাগে নিজৰ সন্তানটোৱে হাল বাই থাকক কিন্তু পিতৃ মাতৃ যেতিয়া ৰোগীয়া হ'ব বৃদ্ধ হ'ব আইৰ মূৰত হাত বুলাই যাতে কয় যে আই তোৰ একো নহয় তোৰ ল'ৰা তোৰ লগত আছে মই সদায় তোৰ লগত থাকিম তেনে সন্তান হিচাপে ডাঙৰ কৰক ভাল মানুহ হিচাপে আপোনালোকে ভাবেহে যে বহুতে ভাবে যে ডাঙৰ মানুহ ডাঙৰ গাড়ী লৈ আহিছে সুখী নহয় সুখ কণ কি জানে মৰিচা গাঁৱৰ ভাওনাত যে নাতিয়েকক লৈ কোনোবা আইতা আহিছে সেয়াই জীৱনৰ সুখ তেনে সুখ পৃথিৱীত টকাৰে কিনিব নোৱাৰি মোৰ আইতালে আজি মনত পৰিছে বহু দেখিছোঁ মই শিশু যে ককাক আইতাকৰ সৈতে আহিছে ময়ো ভাবোঁ শৈশৱলৈ যদি এবাৰ আৰু উভতি যাব পাৰিলোহেঁতেন আইতাৰ হাতত ধৰি হয়তো জীৱনৰ বহু কথা শিকিলোহেঁতেন আপোনালোকে যি তথাকথিত শিক্ষিত লোক দেখে আৰু মই এইটোও কওঁ মৰিচা গাঁৱৰ যিসকল ল'ৰা মোক শুনি ভাল লাগিছে অৱশ্যে মই সেইকাৰণে কৈছোঁ যে মোৰ আজি ক'বলগীয়া নাইয়ে আচলতে বহুত ল'ৰা অইলত চাকৰি কৰে পুলিচত চাকৰি কৰে দ্বিতীয়ও আছে আজি কিন্তু ঘূৰি আহিছে নিজৰ গাঁওখনলৈ নিজৰ গাঁৱৰ ল'ৰাৰ বাবে এটা হাত চাপৰি বজাই দিয়ক তেওঁলোকে আপোনালোকক পাহৰা নাই কিন্তু যিসকল ল'ৰা এতিয়া ভৱিষ্যতে বহুত ল'ৰা ছোৱালী গুৱাহাটীত পঢ়িব যায় গুৱাহাটীত ভাল চাকৰি এটা কৰে গাঁওখনলৈ কোনোদিন ঘূৰি নাহে তেনে সন্তান আমাক নালাগে দৰকাৰ পৰে মই আকৌ কৈছোঁ মৰিচা গাঁৱত জাপি প্ৰস্তুত কৰিয়ে নুন ভাতে খাই থাকক জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিব লাগে সেয়াই হ'ল জীৱন আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে বহু ছাত্ৰ ছাত্ৰীয়ে 5, 6, 7, 8, 9লৈ ঠিকে থাকে যেতিয়া কলেজ পায় তেওঁলোকৰ কি গজে জোৰে কওঁ কি গজে পাখি গজি আৰু গুৰু গোসাঁই নমনা হয়নে নহয় মাক বাপেকে কিবা এটা ক'লে কয় কিমাননো বকি থাক আচলতে পিতৃ মাতৃ আমাক বকি নাথাকে সেই শব্দটো পিতৃ মাতৃক নক'ব কেতিয়াও পিতৃ মাতৃ আমাক শাসন কৰে মোৰ আয়ে আজি মই মিটিঙত আহিছোঁ বেলেগ কথা ভাওনালৈ আহিছোঁ বেলেগ কথা আজিও যদি নিশা 10টাৰ বেছি হয় গেট তলা বন্ধ কৰে য'ত আছিলি ইমান দেৰিলৈ তাতে থাকগে যা ঘৰত সোমাব নালাগে ঘৰৰ সন্তানক কেতিয়াও আন্ধাৰ হোৱাৰ পিছত কেতিয়াও ঘৰত যদি আহিব বিচাৰে আহিব নিদিব যদি বিনা কামত ঘূৰি থাকে সেই কথাটো লিখি ৰাখক আজি বহু মাক বাপেকে সন্তানক লাই দি নষ্ট কৰে ল'ৰা 11-12 বজাৰ পৰা ক'ৰ পৰা আহিছে নুসুধে কিন্তু ছোৱালীজনী যদি ঘৰত 6 বজাৰ পিছত আহে ছোৱালীজনীক কিন্তু সোধে ছোৱালীজনীক কিন্তু কয় যে মা ৰাস্তাৰে গদাই হ'লে তলমূৰকে যাবি আহোঁতে সদায় তলমূৰকে আহিবি নিজৰ ছোৱালীক কয়নে নকয় ভালকে যাবি ভালকে আহিবি কয়নে নকয় বেয়া কথা ছোৱালীজনীয়ে সদায় কিয় তলমূৰকে যাব লাগিব তাইও আকাশৰ ফালে চাব পাৰে তাইও তৰাজোন চোৱাৰ হেঁপাহ আছে কিয় ক'ব লাগে জানেনে আমি ল'ৰা সন্তানক কেতিয়াও নকওঁ বোলে বাবা তলমূৰ কৰি যাবি তলমূৰ কৰি আহিবি ছোৱালী দেখিলে ভনী আৰু বাই বুলি সন্মান কৰিবি ল'ৰাটোক কোনো মাকে নিশিকায় তাৰ কাৰণে ছোৱালীয়ে তলমূৰ কৰি থাকিবলগীয়া হয় গতিকে আজিৰ পৰা ঘৰত যদি ল'ৰা সন্তান আছে সন্ধিয়া হোৱাৰ পিছত যদি ঘৰৰ বাহিৰত থাকে ঘৰৰ ভিতৰত মাতক নহ'লে আপুনি গম পাব ক'ৰবাত গৈ শিখৰ গুটখা খাবলৈ শিকি জীৱনটো ক্ৰমান্বয়ে ধ্বংসৰ পথলৈ গতি কৰে বহু মাকে গৰ্ব কৰে মোৰ ল'ৰাটো এতিয়ালৈ আহাই নাই মই কওঁ আচৰিত গৰ্ব যে 8 বাজিল 9 বাজিল মোৰ ল'ৰাটো অহা নাই অৰ্থাৎ
ল'ৰাটোক যদি আপুনি শিকায় যে বাহিৰত দেৰিলে নাথাকিবি, ছোৱালীজনীয়ে অন্তত সেই স্বাধীনতাকণ লাভ কৰিব পাৰিব, সেই কথাটো মই অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। কাৰণ মৰিচা গাঁৱৰ ইয়াত নামত মই সন্তুষ্ট, যথেষ্ট লোকে চাকৰি পাইছে, কিন্তু এটা সৰু আক্ষেপো আছে, অভিযোগো আছে। ইয়াত ছোৱালীৰ নাম কিয় নাই? ছোৱালীয়ে সাংঘাতিকভাৱে চাকৰি লাভ কৰা ইয়াত মই নাম দেখা নাই। ইয়াৰ কাৰণটো কি সেইটো কিন্তু সুধি চাব কেতিয়াবা। ইয়াত নামত 50টা নাম আছে, কোনোবা অইলত, কোনোবা পুলিচত চাকৰি কৰে, সকলো কিন্তু ল'ৰাৰ নাম। ছোৱালীৰ নামত কিন্তু মই নাম কম দেখিছোঁ। অৰ্থাৎ হয়তো আমি ছোৱালীক সিমান সুযোগ সুবিধা দিয়া নাই যিমান নিজৰ ল'ৰাটোক দিছোঁ। ল'ৰাটোক যিমান সুযোগ সুবিধা দিছোঁ তাতকৈ বেছিকৈ ছোৱালীজনীক দিয়ক, মই ভাবোঁ তাই আপোনাক বেছি ভালকৈ মৰম কৰিব পিছৰ বয়সত। এইটো মই ল'ৰা হৈ ক'বলৈ আজি বাধ্য হৈছোঁ এই কথাটো। আৰু যিসকল ডেকা ল'ৰা ছোৱালী আছা ইয়াত, মাকক আজিকালি কয় যে শাসন কৰা। এটা সাধু কওঁ আৰু শেষ কৰিম মই লাহে লাহে। এবাৰ এজন ল'ৰা ক্লাছ হাই ছেকেণ্ডেৰীত পঢ়ে, ডিব্ৰুগড়তে থাকে। ক'লে, মা তুমি ইমান বক বক কিয় কৰি থাকা? তুমি পেক পেক কৰি থকাৰ কাৰণে মই জীৱনত আগবাঢ়িব পৰা নাই, মই আকাশ চুব পৰা নাই, তুমি এই পেক পেক কৰা বন্ধ কৰা বুলি ক'লে। বাপেকে ক'লে, হয় নেকি, ব'ল চিলা উৰুৱাবলৈ যাওঁ। এই বুলি পুতেকক লৈ, ক্লাছ 9ত পঢ়া ল'ৰা পুতেকক লৈ চিলা উৰুৱাবলৈ লৈ গ'ল। ক'ত লৈ গ'ল? চিলা উৰুৱা। চিলা উৰুৱা দেখিছে নাই? যেতিয়া চিলা উৰুৱা হয় ৰছীডাল তলৰ ফালে টানি থাকে নাথাকে? তেতিয়া বাপেকে চিলা উৰুৱাই ৰছীডাল তলৰ ফালে টানি আছে। পুতেকে ক'লে, দেউতা এই চিলা আৰু মোৰ অৱস্থা একে জীৱনৰ। বাপেকে সুধিলে, কিয়? বোলে এই চিলা ওপৰলৈ যাব খুজিলে তুমি তললৈ নমাই আনা, মোকো তুমি এই বক বক কৰি তললৈ নমাই আনা, ওপৰলৈ যাব নিদিয়া, মোৰ যি মন যায় তাকে কৰিব নিদিয়া। বাপেকে ক'লে, হয় নেকি, এৰি দিব লাগে নেকি খোলা, যি কৰ কৰ, মই বকিব নালাগে নেকি? বোলে হয়। এই বুলি কৈ এই ৰছীডাল কাটি দিলে চিলাৰ পৰা। চিলাখন ওপৰলৈ উৰি গ'ল। পুতেকে ক'লে, দেখিছা কিমান ওপৰলৈ গ'ল, তুমি এই বক বক কৰাই টানি থকা শাসন কৰা স্বভাৱটো বন্ধ কৰি দিছা, চিলা ওপৰলৈ উৰি গ'ল। বাপেকে ক'লে, অকণমান মনে মনে থাক, 10 ছেকেণ্ড। 10 ছেকেণ্ড পিছত দেখিলে চিলা ওপৰৰ পৰা আহি ধুপুচকৈ মাটিত পৰিল। বাপেকে, দেখিছা টানি নাথাকিলে কি অৱস্থা হ'ব তোৰো, ইমান বেয়াকৈ পৰিবি, এদিন জীৱনত উঠিব নোৱাৰ। গতিকে এই যে মা দেউতাই আমাক শাসন কৰে, এই যে ইটো নকৰিবি সিটো নকৰিবি, মোবাইল বেছি নাচাবি, এই কথাবোৰ যে কয় কিহৰ বাবে কয়? এইবাবে কয় যাতে আমি নিয়ন্ত্ৰণত থাকোঁ। যিদিনাই পিতৃ মাতৃয়ে আমাক নিয়ন্ত্ৰণ হেৰুৱাই পেলাব, সিদিনাখন কিন্তু আমি জীৱনত এনেকৈ ঠেকেচা খাম যে জীৱনত আমি কেতিয়াও আৰু উঠিব নোৱাৰিম। সেয়েহে মই কওঁ যে যি সন্তানে নিজৰ পিতৃ মাতৃৰ কথা শুনে, পিতৃ মাতৃক, বহু ল'ৰা ছোৱালী থাকে পিতৃ মাতৃক ডাঙৰকৈ কথা কয় ফোনত, পিতৃ মাতৃক ডাঙৰকৈ কথা কয়। পিতৃ বা মাকে বা দেউতাকে যেতিয়া ফোন কৰে ল'ৰাটোক কি হ'ল ক, খঙত কথা কয়। কিন্তু কেতিয়াবা আকৌ প্ৰেমিকাই কথা পাতিলে খুব সুৰত কথা পাতে, কি হ'ল কোৱা। সেই একেই ল'ৰাটোৱে যেতিয়া বেলেগে ফোন কৰে ক'ব কি হ'ল কোৱা, আৰু মাকে যেতিয়া ফোনটো কৰিব জলদি ক, সময় নাই, কি আছে, এনেকা কেতিয়াও নকৰিবা। মই আকৌ কৈছোঁ, বাৰে বাৰে কৈছোঁ যে পিতৃ মাতৃৰ প্ৰতি যি ছাত্ৰ ছাত্ৰী, যি শিক্ষাৰ্থী শ্ৰদ্ধাৱান নহয়, তেওঁ জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে, তেওঁ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। সুখ মানে কি, সফলতা মানে কি? মই এজন সফল ব্যক্তি বুলি কওঁ নিজকে। কিয়? মোৰ আয়ে মোক লৈ গৰ্ব কৰে। মই আজি ইয়ালৈ আহিছোঁ, মোৰ আয়ে গাঁৱৰ ঘৰৰ সকলো মানুহকে কৈ ফুৰিছে যে মোৰ ল'ৰা আজি ডিব্ৰুগড়লৈ মাতিছে, তাক তাতে সম্বৰ্ধনা দিয়া হ'ব। এই যে মোৰ আয়ে মোক লৈ গৰ্ব কৰিছে, অৰ্থাৎ দীপক শৰ্মা এজন সফল মানুহ, কাৰণ মোৰ আয়ে মোক লৈ গৰ্ব কৰিছে। আপুনিও যিদিনা নিজৰ সন্তানক লৈ গৰ্ব কৰিব, ছাত্ৰ ছাত্ৰীসকলে তেনে কাম কৰিবা। অকল টকা উপাৰ্জনটো মূল কথা নহয়, জীৱন চলিবলৈ চাকৰি লাগে। আমি আগতে পাতি আছিলোঁ কথা তাতে চাহ খাওঁতে, যে জীৱন চলিবলৈ চাকৰি লাগে, কিন্তু সুখী থাকিবলৈ চাকৰিৰ প্ৰয়োজন নহয়, মানুহৰ ভাল মনৰ প্ৰয়োজন। আৰু সেই ভালৰ মনৰ প্ৰয়োজনটো মানুহৰ এটা ঘৰৰ পৰা আহে। গতিকে বহুত বেছি কথা নকওঁ, আপোনালোকক মই আশীৰ্বাদ দিয়াৰ মোৰ যোগ্যতা নাই। বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকল যি ইয়াত আছে, তেওঁলোকক হৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ঈশ্বৰৰ ওচৰত, যে তেওঁলোকে জীৱনত যি সপোন দেখিছে সেই সপোন দেখি আগবাঢ়ক। আৰু যাতে ইয়াতে যেতিয়া হীৰক জয়ন্তী হ'ব ৭৫ বছৰীয়া,
মই এই কথাটো আকৌ কৈ যাওঁ ইয়াত যাতে কমচে কম আৰু 50 গৰাকী ছোৱালীৰ নাম যে বিভিন্ন ক্ষেত্ৰত চাকৰি কৰি আছে তাত যাতে মই নাম দেখিবলৈ পাওঁ আজি মাতৃসকলক দায়িত্ব দি গ'লো কণ কণ ছোৱালী ইয়াত বহি আছে তেওঁলোকৰ বাবে এটা হাত চাপৰি জোৰে বজাই দিয়ক যে আমি সমানেই তেওঁলোকক সুবিধা প্ৰদান কৰিম গতিকে এইখিনি কৈয়ে মোৰ বক্তব্য সামৰিছোঁ যিহেতু আজি দীঘল ভাওনাৰো সময় আছে ভৱিষ্যতে নিশ্চয় কেতিয়াবা আপোনালোকক লগ পাম ভগৱানে আপোনালোকক কুশলে ৰাখক ধন্যবাদ